নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী যোৰহাটৰ মাজমজিয়াতে দিন দুপৰতে মৰিয়াই এজাক উন্মাদে হত্যা কৰিছিল আছু নেতা অনিমেষ ভূঞাক অনিমেষ ভূঞা হত্যাকাণ্ডৰ 18 দিনৰ পাছতো চাৰ্জশিট দাখিল কৰিব পৰা নাই যোৰহাট আৰক্ষীয়ে দুৰ্ভাগ্যৰ বিষয় যে সাক্ষীৰ অভাৱ ঘটিছে দিন দুপৰতে হোৱা এই হত্যাকাণ্ডৰ আৰক্ষী প্ৰশাসন এতিয়া পৰিছে বিমূৰত বাৰে বাৰে হত্যা কৰা হৈছে নেকি অনিমেষ ভূঞাক ঘটনাৰ সময়ত উপস্থিত থাকি আজিও নিৰ্লিপ্ত হৈ থকা সকল কোন নাছিল নেকি তাত কোনো সাহসী লোক দেখিও নেদেখাৰ ভাও ধৰা সকল ভীৰু নে কাপুৰু সাক্ষীৰ অভাৱত চাৰ্জশিট দিব পৰা নাই আৰক্ষীয়ে বিমূৰত যোৰহাট আৰক্ষী যোৰহাটৰ মাজমজিয়াতে দিন দুপৰতে এজাক উন্মাদে হত্যা কৰিছিল অনিমেষ ভূঞাক যি অনিমেষ ভূঞা আছিলে সম্ভাৱনাৰ অন্য এক নাম সেই অনিমেষ ভূঞাক হত্যা কৰাৰ পিছত বহু লোকে ভাবিছিল আৰু সেই সময়ত অসমীয়াৰ যি আবেগ আছিল তুংজুৰিৰ দৰে আবেগ সেই আবেগ উঠলি উঠিছিল সকলোৱে হেশটেগ দি কৈছিল যে জাষ্টিছ ফৰ অনিমেষ কিন্তু অনিমেষ ভূঞাৰ যি হত্যাকাণ্ড এই হত্যাকাণ্ডত যিসকল লোকে সাক্ষী দিব লাগিছিল কাৰণ সাক্ষী লাগিবই এই সাক্ষীৰ অভাৱত বৰ্তমানলৈকে কিন্তু আৰক্ষীয়ে চাৰ্জশিট যি দাখিল কৰিব লাগিছিলে সেই চাৰ্জশিট দিয়াৰ পৰা বিৰত থাকিব লগা হৈছে যাৰ বাবে এতিয়া বিমূৰত পৰিছে খোদ যোৰহাট আৰক্ষী যোৰহাটৰ এই ঘটনাটোৱে জোকাৰি গৈছিল সকলোকে বিশেষকৈ সামাজিক মাধ্যমত অনিমেষৰ হত্যাকাৰীক কঠোৰ শাস্তি বিহিবলৈ সৰ্বত্ৰে উঠিছিল জোৱাৰ পিছে সময় বাগৰি হত্যাৰ মূল অভিযুক্ত কলা লৰাৰ ৰহস্যজনকভাৱে মৃত্যু হ'ল দুৰ্ঘটনাত তুহ জুইৰ দৰে ৩-৪ দিনলৈকে চলি থাকিল জাষ্টিছ ফৰ অনিমেষ লেখিয়া শ্লোগান আৰক্ষীক সাক্ষ্য দি চাৰ্জশিট দিয়াবলৈ ওলাই নাহিল কোনো জোৰহতীয়া যাৰ পৰিপ্ৰেক্ষিতত ২০ দিনত দিব পৰা চাৰ্জশিট দিব পৰা নাই আৰক্ষীয়ে আমি টেকনিক্যাল এভিডেন্স পাইছোঁ আৰু এইটো বস্তু আমি আগবাঢ়ি আছোঁ আৰু মই আশা কৰি আছোঁ কি আমাৰ যোৰহাটৰ বাসী ৰাইজে জন আছে এইটো বস্তু লৈ আগবাঢ়িব মনন কৰিব আমি বাৰে বাৰে মোটিভেট কৰিম গহৰি লগাওঁ আপুনি আগবাঢ়ি আহক আপোনাৰ জন দেখা জন কথা আছে আপুনি যেতিয়া আপুনি ক'ব আমাৰ আপোনাৰ পৰিচয় একদম গুপ্ত ৰাখি আমি এই বস্তু আগবঢ়াই দিম আৰু অনিমেষ ভূঞাৰ যি বৰ্বৰ কাণ্ড যি হৈছে এইটো কাণ্ডত যিমানখিনি আমাৰ এইটো একিউজড আছে চবকে আমি এইটো শাস্তি প্ৰদান কৰিম একদম যথেষ্টভাৱে অনিমেষ ভূঞাৰ হত্যাৰ লগত জড়িত কলা লৰাৰ মৃত্যুৰ পিছত আন 14জন আছে ন্যায়িক জিম্মাত যোৰহাট আৰক্ষী অধীক্ষক অংকুৰ জৈনে বিচাৰিছে প্ৰত্যক্ষদৰ্শীৰ সহযোগ আৰক্ষীয়ে গোপনে ৰাখিছে সাক্ষ্যদাতাৰ পৰিচয় থানালৈ যাব নালাগে সাক্ষী উইটনেছ পাইছোঁ লেকিন যিমান পাব লাগে যেনেকৈ পাব লাগে এইটো মই এইটোৱে আপিল কৰিছোঁ কি আপুনি বাহিৰত আহিলে আৰু এই অনিমেষ ভূঞা যি ইমান বৰ্বৰ কাণ্ড হৈছে যোৰহাট নগৰীৰ কাৰণে এটা বহুত ব্লেক আপোনাৰ যি দায়িত্ব আছে এইটোতো পালন কৰিব লাগে ভয় একদম যি আছে এইটো এৰি দিব লাগে আৰু তাৰ পিছত মই জিম্মেদাৰী লওঁ কি আপোনাৰ যি পৰিচয় হ'ব একো মানুহ নাপাব একদম কনফিডেন্সিয়েলি হ'ব আপোনাকে থানাত মাতা নহ'ব যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে সাক্ষী দি আইনী মেৰপেচত সোমাই পৰাৰ ভয়ত যদি কোনোবা আগবাঢ়ি অহা নাই তেওঁলোককো দিলে অভয়বাণী ফাষ্ট ট্ৰেক আদালততহে হ'ব গোচৰ নিষ্পত্তি গতিকে বাৰে বাৰে আদালতলৈ গৈ থাকিব নালাগে সাক্ষ্যদানকাৰী একদম গোপনীয় থাকিব আৰু আপুনি বাহিৰত আহক আৰু আমাকে এইটোতো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব বাৰে বাৰে যাব নালাগিব এটা বাৰে যাব লাগিব ৰাইজ আহি যাব তেতিয়া আমাৰ 30 days ভিতৰত চাৰ্জশিট হ'বই হ'ব ইফালে এই সমগ্ৰ বিষয়টোত যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনেও বিচাৰিলে ৰাইজৰ সহায় আমাৰ আৰক্ষীক সহায় কৰিব লাগে যাতে প্ৰক্ৰিয়াটো সোনকালে হয় আৰু খুব ভালকৈ হয় তাৰ কাৰণে মই ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকৰ প্ৰয়োজন হ'লে গোটেইখিনি গোপনীয় ৰখা হ'ব পৰিচয় আদি কৰি আকৌ এবাৰ প্ৰমাণ হ'ল অসমীয়াৰ আবেগ কি সকলোৱে ভাবিছিল অভিনীল দেৱেন দত্ত ঝংকাৰ হতে ন্যায় নাপালেও অনিমেষে পাব কিন্তু চৰম দুৰ্ভাগ্য যে সেয়াও যেন সপোনহে আছিল আৰক্ষী প্ৰশাসনে পৰিচয় গোপনে ৰাখিম বুলি আশ্বাস দিয়াৰ পিছতো কাপুৰুষৰ দৰে হাত সাৱটি বহি থকা কোনোবা পুৰুষ ওলাবনে সাক্ষ্যদানৰ বাবে
ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে আমচিং যোৰাবাটৰ বৰ্বৰ আৰু নৃশংস হত্যাকাণ্ডই কঁপাইছে গুৱাহাটী। হত্যাকাৰীক ফাঁচীৰ দাবীত বৃহস্পতিবাৰে কেইবাটাও সংগঠনে ঘেৰাও কৰে সাতগাঁও আৰক্ষী থানা। পূৰ্বে আৰক্ষী অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে বুধবাৰৰ বৰ্বৰ কাণ্ড সংঘটিত হোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ। মাতৃৰ বুকুৰ পৰা কাঢ়ি নি মাতৃৰ সন্মুখতে ৰাজপথত যুৱতীক বৰ্বৰভাৱে হত্যা। ফাঁচী হ'বই লাগিব নৃশংস ঘাতকৰ। সাতগাঁও থানা ঘেৰাও শ শ মহিলাৰ। দুখীক ফাঁচি দিয়ক, ফাঁচি দিয়াটো বিচাৰোঁ, ফাঁচি দিয়ক। আজি আমাৰ ছোৱালী হৈছে, কালি আপোনাৰ ছোৱালী হ'ব। সাতগাঁও প্ৰশাসনে এবাৰ হ'লেও দেখাওক যে তেওঁ ল'ৰাটো ধৰিছে, তেওঁলোকে ল'ৰাটো সোধপোছ কৰিছে, তেওঁ কি ভাবিছে আমি শুনিব বিচাৰোঁ। কিয় কাটিলে, কি কাৰণে কাটিলে, আমিওতো শুনিব বিচাৰোঁ। অভিযুক্ত হত্যাকাৰী সঞ্জয় লালুঙৰ দৃষ্টান্তমূলক শাস্তিৰ দাবীৰে ওলাই অহা প্ৰতিবাদকাৰীৰ অভিযোগ। সঞ্জয়ৰ বিৰুদ্ধে দুৰ্ভগীয়া মৰমিতাটিয়ে বাৰম্বাৰ এজাহাৰ দিয়াৰ পাছতো আৰক্ষীয়ে ব্যৱস্থা নোলোৱাৰ বাবেই সংঘটিত হ'ল বুধবাৰৰ বৰ্বৰ ঘটনা। যিজনে তেখেতক হত্যা কৰিছে সঞ্জয় লালুঙক আচলতে উচিত দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু তেখেতে অসুবিধা কৰাৰ কাৰণে তেখেতে আচলতে দুখন এফআইআৰ দিছিলে বোলে থানাত, কিন্তু এফআইআৰখন কোনো একশ্যন নল'লে। আজি নোলোৱাৰ কাৰণে আমাৰ মাজৰ পৰা মৰমিতাটি নাই। পুলিচ ডিপাৰ্টমেণ্টৰ ভুল এইটো। তেখেতে যদি আজি ৱাৰ্ণিং দিলে হয়, তেখেতক যদি কিবা এটা শাস্তি দিলে হয়, কিন্তু আজি এই মৰমিতাটি আমাৰ মাজত থাকিলে হয়। এজাহাৰ দিয়াৰ পিছতো আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ একশ্যন নল'লে তেওঁলোকৰ। আজি তেনেকুৱা হৈছে, ধেমাজিত হৈছে, আজি আমাৰ সাতগাঁও অঞ্চলত আহি পৰিলে। আমাৰো নাম্বাৰ আহি যাব, তেতিয়ালৈকে আমাৰো ভয় লগা। অঞ্চলটোত সংঘটিত বিভিন্ন অসামাজিক কাৰ্যকলাপেৰে সাতগাঁও আৰক্ষীৰ স্বৰূপ উদঙাই দি প্ৰতিবাদকাৰী মহিলাৰ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মালৈ আহ্বান। মাকে মেইন, মাকৰ আগত কাটিছে, তাৰপিছত আৰু সাক্ষী বুলিব লগা কি আছে? তাৰমানে সাক্ষী হ'লেহে তাৰমানে শাস্তি পাব নেকি? সাক্ষী নহ'লে শাস্তি নাপায়। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ আগত আমাৰ এটাই অনুৰোধ, তেখেতে যেন আমাকে নাৰীখিনিৰ প্ৰতি একো সাক্ষী নহয়, তেখেতে ডাইৰেক্ট ফাঁচিয়ে দিয়ক। কালিলৈ ওলাই আহিব, ওলাই আহি আৰু এজনীক কাটিব। বৰ্বৰ অথবা নৃশংস কোনো ভাষাৰে সূচাব নোৱাৰা বুধবাৰে দিন দুপৰতে সংঘটিত আমচিং যোৰাবাট কাণ্ডই কঁপাই গৈছে সমগ্ৰ মহানগৰ। যুৱতীগৰাকীক হত্যা কৰি মৃতদেহ লৈ পলায়নৰো অপচেষ্টা কৰিছিল ঘাতকে। কিন্তু পেট্ৰল শেষ হোৱাত যোৰাবাটৰ 10 মাইলত মৃতদেহসহ গাড়ীখন এৰি পুনৰ পলায়নৰ চেষ্টা কৰে ঘাতকটোৱে। অৱশ্যে যোৰাবাটৰ চাহবাগানৰ ঘন জংঘলৰ পৰা সাতগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত সঞ্জয় লালুঙক। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই সংঘটিত হয় এই বৰ্বৰ হত্যাকাণ্ড। পেছাত ই-ৰিক্সা চালক অভিযুক্ত সঞ্জয় লালুং পূৰ্বেও জড়িত আছিল বহু অপৰাধমূলক ঘটনাত। নুনমাটিৰ পৰা অজয় বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 31 ডিচেম্বৰত সুৰা পান কৰি গাড়ী চলালে নিশাটোত থানাৰ আলহী হ'ব লাগিব চালক আৰু আৰোহী। চালকৰ সমানেই জগৰীয়া হ'ব সুৰা পাই চালকে চলোৱা গাড়ীৰ আৰোহীও। এইবাৰতো সুৰা পান কৰা মানুহে গাড়ী চলাব নোৱাৰিব। 31 ডিচেম্বৰত কোনোবাই পাৰ্টি কৰক, অনুষ্ঠান কৰক, মোৰ কোনো আপত্তি নাই, কিন্তু গাড়ী চলোৱা মানুহজন মদ নোখোৱা হ'ব লাগিব। 31 ডিচেম্বৰৰ প্ৰাকখনত সুৰাপাই চালকলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সুৰাৰ ৰাগিত মাতাল হৈ নাপাহৰিব যান বাহন চলাচলৰ নীতি নিৰ্দেশ। বাহন চলোৱাৰ সময়ত কোনো কাৰণতেই নকৰিব সুৰা সেৱন। যদি মদ খোৱা ড্ৰাইভাৰৰ লগত কোনোবাই গাড়ীত উঠে,
তেতিয়াহ'লে গোটেই কেইজন সিদিনাখন আমাৰ অতিথি হ'ব লাগিব লকআপ নাপায় কিন্তু অতিথি হ'ব লাগিব ভাল জেগাতে ৰাখিম কিন্তু ৰাতিপুৱাই পঠাই দিম আৰু কাৰণ 31 ডিচেম্বৰত প্ৰত্যেক দিনা অসমত বহুত মানুহ মৰে সেইকাৰণে এইবাৰ মই পুলিচক স্পষ্ট কৈছোঁ গাড়ীৰ আৰোহীয়ে যি অৱস্থাত বা যেনেকৈ থাকিব মোৰ কথা নাই কিন্তু ড্ৰাইভাৰজন মদ নোখোৱা হ'ব লাগিব আৰু ড্ৰাইভাৰজন যদি মদ খোৱা ড্ৰাইভাৰক লৈ কোনোবাই গাড়ী চলায় তেতিয়াহ'লে গোটেই কেইজন গাড়ীত উঠা মানুহো আমাৰ কাৰণে সেই ৰাতিটো অতিথি হ'ব নিউ ইয়াৰ্ছ আমাৰ লগতে কটাব 31 ডিচেম্বৰৰ নিশা এটাও দুৰ্ঘটনা নঘটাবলৈ আমি দৃঢ় সংকল্পবদ্ধ এই ক্ষেত্ৰত জনতাক সজাগ সচেতন হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ কেমেৰা পাৰ্চন সঞ্জয়ৰ সৈতে বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁই গ্ৰেপ্তাৰ প্ৰদীপ বুঢ়াগোহাঁইৰ কাৰ্যকালত 50 কোটিৰো অধিক টকাৰ কেলেংকাৰীৰ অভিযোগ অসম ক্ৰিকেট সন্থাই ফটাশিল থানাত তৰা এটা গোচৰৰ ভিত্তিত নিশা টিংখঙৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন সম্পাদকজনক 50 কোটিৰো অধিক ধনৰ কেলেংকাৰী অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ অসম ক্ৰিকেট সন্থাই গুৱাহাটীৰ লতাশিল থানাত তৰা এটা গোচৰৰ ভিত্তিত নিশা টিংখঙৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক ডিচেম্বৰৰ 6 তাৰিখে আমি এটা এজাহাৰ পাওঁ অসম ক্ৰিকেট সন্থাৰ চিফ এক্সিকিউটিভ অফিচাৰ ইনচাৰ্জ বিতম মহন্তই এটা এজাহাৰ দিয়ে আৰু আমি সেই এজাহাৰৰ ভিত্তিৰে এটা কেছ ৰুজু কৰোঁ আৰু ৰুজু কৰি আমি তদন্ত আৰম্ভ কৰোঁ আৰু এই তদন্তৰ ওপৰত বেছ কৰি আমি যোৱাকালি প্ৰাক্তন সচিব অসম ক্ৰিকেট সন্থা তেখেতক আমি আটক কৰিছোঁ প্ৰদীপ বুঢ়াগোহাঁইয়ে আত্মসাৎ কৰা 1,40,00,000 টকা সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰি অসম ক্ৰিকেট সন্থাই প্ৰদীপ বুঢ়াগোহাঁইক কেইবাখনো পত্ৰ দিছিল কিন্তু অসম ক্ৰিকেট সন্থাৰ পত্ৰক বুঢ়াগোহাঁইয়ে কোনো গুৰুত্ব নিদিয়াত 6 ডিচেম্বৰত লতাশিল থানাত অসম ক্ৰিকেট সন্থাই এখন এজাহাৰ দাখিল কৰে এই এজাহাৰৰ ভিত্তিতে বুধবাৰে নিশা টিংখঙৰ নিজা বাসগৃহত গ্ৰেপ্তাৰ কৰে প্ৰদীপ বুঢ়াগোহাঁইক নিশাই গুৱাহাটীলৈ অনা হয় ধৃত প্ৰদীপ বুঢ়াগোহাঁইক প্ৰদীপ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰৰ পিছতে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই ক'লে বৰ্ষাপাৰা ষ্টেডিয়ামৰ আন্তঃগাঁথনি আৰু ৰংকিয়াৰ নামত প্ৰদীপ বুঢ়াগোহাঁইয়ে কৰা দুৰ্নীতিৰ লগতে আন বহুতো বিত্তীয় অনিয়মৰ কথা প্ৰদীপ বুঢ়াগোহাঁইয়ে ACAৰ ধনেৰে নিজে 250 বাৰকৈ এয়াৰ টিকেট ক্ৰয় কৰাৰ লগতে পুত্ৰৰ বাবেও 40 বাৰকৈ এয়াৰ টিকেট ক্ৰয় কৰাৰ তথ্য আছে বুঢ়াগোহাঁইৰ দিনতে ক্ৰিকেটৰ সৈতে জড়িত নথকা এগৰাকী গজল গায়কক বিলাসী হোটেলত ৰখাৰ খৰচো বহন কৰিব লগা হৈছিল ACA আমি যিখিনি ফাইনেন্সিয়েল এনালাইচিছ কৰি পালোঁ যে সেইটো ষ্টেডিয়ামত যিখিনি ৰং কৰিছে সেইখিনি 40 লাখ টকা বা 41 লাখ টকাৰ বেছি হ'ব নোৱাৰে সেইটোত 2,08,00,000 টকা অলৰেডি পে'মেণ্ট কৰি দিছে তাৰে আকৌ কণ্ট্ৰেক্টৰ এজনে 50 লাখ টকা ঘূৰাই দিছে এছিয়াক সেই ঘূৰাই দিয়াৰ পিছতো 1 কোটিতকৈ বেছি টকা এক্সেছ পে'মেণ্ট হৈ আছে এজন ছেক্ৰেটাৰীয়ে 249 টাইমছ এয়াৰ ট্ৰেভেল কৰিছে আমিতো অসম ক্ৰিকেট সন্থাত আজি 2.5 বছৰ আছোঁ চ' আমিতো 3বাৰ 4বাৰ হয়তো ক'ৰবাত ট্ৰেভেল কৰিছোঁ এছিয়াৰ যিকেইটা মেইন দুৰ্নীতি পাইছোঁ গোটেইকেইটা দাখিল কৰিছোঁ 2016 চনৰ পৰা 2019 চনলৈ অসম ক্ৰিকেট সন্থাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰদীপ বুঢ়াগোহাঁই কেৱল অসম ক্ৰিকেট সন্থাৰ সৈতে নহয় ক্ৰীড়া সংগঠক হিচাপে জড়িত আছিল বহুকেইটা ক্ৰীড়া সংগঠনৰ সৈতে অসম এথলেটিক সন্থা আৰু অসম বেডমিণ্টন সন্থাৰো প্ৰাক্তন সভাপতি প্ৰদীপ বুঢ়াগোহাঁই 2011 চনৰ অসম বিধানসভা নিৰ্বাচনত প্ৰদীপ বুঢ়াগোহাঁইয়ে বিজেপিৰ প্ৰাৰ্থিত্বৰে নাহৰকটীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাও আগবঢ়াইছিল অসমৰ ক্ৰীড়া জগতত সংঘটিত হোৱা এই বিত্তীয় কেলেংকাৰীৰ বাবে দুখ প্ৰকাশ কৰি অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে অসমৰ ক্ৰীড়া সংগঠকসকলক সজাগ হ'বলৈ আহ্বান জনাইছে মই আশা কৰিম যাতে অসমৰ কোনো ক্ৰীড়া অনুষ্ঠানতে যাতে এনেকুৱা দুখ লগা ঘটনা নহয় কোনেও নিবিচাৰে যে ক্ৰীড়াৰ লগত জড়িত মানুহ এজন বা তেওঁৰ লগত আন কিছুমান মানুহে কোনো ধৰণৰ বেমেজালি নকৰে ক্ৰীড়া সংগঠন এটা চলাওঁতে হিৰকজ্যোতি মালাকাৰ আৰু ভাস্কৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত পশ্চিমবংগৰ পূজা ইউনেস্কোই মানৱতাৰ সাংস্কৃতিক ঐতিহ্য হিচাপে স্বীকৃতি প্ৰদান কৰিছে দুৰ্গোৎসৱক
ভাৰতৰ 14 সংখ্যক সাংস্কৃতিক ঐতিহ্য হিচাপে দুৰ্গোৎসৱ ইউনেস্কোৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। দুৰ্গা পূজাই লাভ কৰিলে বিশ্ব ঐতিহ্যৰ স্বীকৃতি। দুৰ্গোৎসৱক অমূৰ্ত মানৱতাৰ সাংস্কৃতিক ঐতিহ্য হিচাপে স্বীকৃতি দিলে ইউনেস্কোৱে। বিশ্ব সাংস্কৃতিক ঐতিহ্যৰ তালিকাত ভাৰতৰ সাংস্কৃতিক ঐতিহ্যসমূহৰ ভিতৰত 14 নম্বৰত অন্তৰ্ভুক্ত হ'ল বিশ্বৰ অন্যতম সৰ্ববৃহৎ আনন্দ আৰু আধ্যাত্মিকতাৰ সমাহাৰৰ উৎসৱ দুৰ্গা পূজা। দুৰ্গোৎসৱে বিশ্ব সাংস্কৃতিক ঐতিহ্য হিচাপে স্বীকৃতি লাভ কৰাত আনন্দিত হৈ পৰিছে এই দুৰ্গোৎসৱৰ পৃষ্ঠপোষক ৰাজ্য পশ্চিমবংগই। ইউনেস্কোৰ নতুন দিল্লীৰ কাৰ্যালয়ে টুইটযোগে এই কথা সদৰি কৰাৰ লগে লগে ছ'চিয়েল মিডিয়াত আনন্দ প্ৰকাশ কৰে কলকাতাৰ বিভিন্ন লোকে। এই ঘোষণাত অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী জি কিষাণ ৰেড্ডীয়েও। পশ্চিমবংগৰ চৰকাৰে এই ঘোষণাত আদৰণি জনাই উল্লেখ কৰে, প্ৰতিগৰাকী ভাৰতীয়ৰ বাবেই এই ঘোষণা এক গৌৰৱৰ মুহূৰ্ত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জাতি আৰু ভাষা জীয়াই ৰখাৰ বাবে লাগিব সৰ্বোচ্চ ত্যাগ। প্ৰতিগৰাকী অসমীয়ালৈ এই আহ্বান কাব্যঋষি নীলমণি ফুকনৰ। জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰসিদ্ধ কবিগৰাকীক সাক্ষাৎ কৰি অভিভূত হৈ উঠিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভাষা নাথাকিলে মানুহ নাথাকে, মানুহ নাথাকিলে মাটি নাথাকে, মাটি নাথাকিলে স্বৰ্গ নাথাকে। ভাষাটো নাথাকিলে মানুহ নাথাকে, মানুহ নাথাকিলে মাটি নাথাকে, মাটি নাথাকিলে স্বৰ্গ নাথাকে। এই এনেকুৱা ধৰণৰ কিছুমান কথা মই পাৰিলে কাইলৈ ক'ম বুলি ভাবিছোঁ। অসমীয়া ভাষাক সৰ্বোচ্চ হিয়া উজাৰি ভাল পোৱাৰ আহ্বান জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনৰ। নিজ জাতি আৰু ভাষা জীয়াই ৰাখিবলৈ প্ৰত্যেকগৰাকী অসমীয়াই কৰিব লাগিব সৰ্বোচ্চ ত্যাগ। অসমীয়া ভাষা সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা নীলমণি ফুকনৰ এই আহ্বান প্ৰত্যেকগৰাকী অসমীয়ালৈ। ভাষাটো যিকোনো প্ৰকাৰণেই ৰাখিব লাগিব, যিকোনো প্ৰকাৰণে সৰ্বস্ব ত্যাগ কৰি সৰ্বস্ব পাহৰি ভাষাটো নাথাকিলে মানুহ নাথাকে, মানুহ নাথাকিলে মাটি নাথাকে, মাটি নাথাকিলে স্বৰ্গ নাথাকে। এই এনেকুৱা ধৰণৰ কিছুমান কথা মই পাৰিলে কাইলৈ ক'ম বুলি ভাবিছোঁ। ভাৰতীয় ভাষাৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰসিদ্ধ কবিগৰাকীক সাক্ষাৎ কৰি অভিভূত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী শৰ্মাক কাষতে পাই কবিগৰাকীয়ে প্ৰকাশ কৰিলে নিজ ইচ্ছা পৰামৰ্শৰ কথা। শক্তিপীঠ কামাখ্যা ধাম সঘনে দৰ্শনৰ মন নীলমণি ফুকনৰ। ব্যক্তিগত কথা বতৰা, তেখেতৰ চিকিৎসাৰ কথা বা তেওঁ মোক যিখিনি কথা ক'লে, নেঘেৰিটিঙৰ দৌলৰ কথা ক'লে, কামাখ্যা মন্দিৰৰ কথা ক'লে, কামাখ্যা মাৰ ওচৰত তেওঁৰ বাৰে বাৰে গৈ থাকিব মন, সেইখিনি ক'লে। গতিকে মই বেছিকৈ তেখেতৰ কথাই শুনিলোঁ। সাক্ষাৎকালতে ঋষিকাব্য নীলমণি ফুকনে মুখ্যমন্ত্ৰীৰ হাতত তুলি দিলে নিজ সৃষ্টিৰাজিৰ গ্ৰন্থ। ভাষাৰ যাদুৰে সৃষ্টি কৰা কাব্য সন্মান প্ৰদান কৰাত কিছু বিলম্ব বুলি আক্ষেপ পৰিয়ালৰ লোকৰ। সৃষ্টিৰ কথা দেউতা এতিয়া সাধাৰণতে আজি বহু বছৰৰ পৰা তেওঁ চকুৰে নেদেখে। কাব্যিক কথা কিছুমান আহে, কিন্তু তাৰ পিছ মুহূৰ্ততে তেওঁ আকৌ পাহৰি যায়। ফোন কৰিলে লগাই দিলোঁ, লগাই দিওঁতে তেওঁ ক'লে আৰু যে ছাৰ আপুনি এনেকুৱা জ্ঞানপীঠটো পাইছে, তাৰপিছতে কেতিয়াবাই পাব লাগিছিলে আৰু। তাৰপিছত তেওঁ কৈছে খুব ভাল খবৰ, খুব ভাল খবৰ, খুব ভাল খবৰ। নীলমণি ফুকনক সাক্ষাতৰ ঠিক পাছতে কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ কমলেন্দু কৈৰীৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শেহতীয়াকৈ ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা অসম সৌৰভ বঁটাৰ বাবে মনোনীত হৈছিল ডক্টৰ কমলেন্দু কৈৰী। সেয়ে বিশিষ্ট শিক্ষাবিদগৰাকীক সৌজন্যমূলকভাৱে সাক্ষাৎ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্য ৰিপোৰ্ট, নিউজ 18
অসম নৰ্থ ইষ্ট।